ধিতাইপুখুৰীৰ বাক্সুত কোচগাঁৱৰ বংশাৱলী সন্মিলন সম্পন্ন এদিনীয়াকৈ অনুষ্ঠিত হয় এই বংশাৱলী সন্মিলন শিৱসাগৰ জিলাৰ ধিতাইপুখুৰীৰ বাক্সুত এদিনীয়াকৈ অনুষ্ঠিত হয় বাক্সু কোচগাঁৱৰ বংশাৱলী সন্মিলন 789 নং বাক্সু প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় এই বাক্সু কোচগাঁৱৰ বংশাৱলী সন্মিলন অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বংশাৱলী সন্মিলন বংশাৱলী উন্মোচন সম্বৰ্ধনা অনুষ্ঠান সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় মোক কাষতে ৰৈ আছে তেখেত বিভিন্ন বিভাগত চাকৰি কৰি অৱশেষত তেখেতে মেডিকেল কলেজত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিলে তেখেতে ইয়াৰ আগতে এখন গ্ৰন্থ লিখিছিল আমাৰ গাঁৱক লৈ কিন্তু এইখনত তেখেতে আমাৰ বংশাৱলীখন প্ৰণয়ন কৰিলে আমাৰ বাক্সু গাঁৱত যিমানবোৰ পৰিয়াল আছে দুখন সত্ৰ আছে আৰু বিভিন্ন ইয়াত পৰিয়াল আছে সেইসমূহ আপোনালোকে ইয়াত দেখিব প্ৰতিটো পৰিয়ালৰে হৈ ইয়াত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হৈছে আৰু প্ৰত্যেকটো বংশৰে ইয়াত বংশলতিকাটো তেখেতে লিপিবদ্ধ কৰিছে বহুত কষ্ট কৰিছে তেখেতে আৰু বিশেষকৈ এইটো হোৱাৰ পৰা আমাৰ এটা ডাঙৰ সুবিধা হৈছে যে গাঁওখনৰ অস্তিত্বটো আমি জনা হৈছোঁ যে কাৰ লগত কাৰ সম্পৰ্ক কি বংশ পৰিচয় কি এইখিনি জানিবৰ কাৰণে এটা ডাঙৰ সুবিধা কৰি দিলে টোটেল কিমান পৰিয়াল 23টা পৰিয়াল আজি পুৱা আমাৰ পৰিৱেশ নিকাকৰণ হ'ল তাৰপিছতে আমাৰ বন্তি প্ৰজ্বলন হ'ল সমূহীয়া তাৰপৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তাৰপিছতে আমাৰ সভাটো আপোনালোকে পাইছে বিভিন্ন নৃত্য গীত এইবিলাক হৈছে নাজিৰাৰ পৰা যদুমণি হাজৰিকাৰ ৰিপৰ্ট টি নৰ্থ ইষ্ট